নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিব ওলাইছোঁ অসমীয়া সাহিত্যৰ জনপ্ৰিয় উপন্যাস কৌশিক নন্দন বৰুৱাৰ ৰাধা। এয়া ৰাধাৰ প্ৰথম খণ্ড। শেষৰ পৰা যি আৰম্ভ হয় তাৰ শেষ কেতিয়াও নহয়। প্ৰতিটো কাহিনীৰ শেষ থাকিবই যে লাগিব তাৰতো কোনো মানে নাই। কিছুমান কাহিনীয়ে শেষ স্বীকাৰ নকৰে, শেষৰ সৈতে যুঁজি নিজৰ এটা বাট বাছি লয়। কৃষ্ণচূড়া বুলীয়া এটা বাট কেতিয়া সেন্দুৰীয়া হৈ পৰে সেয়া উমান লেখকেও নাপায়। কাহিনীবোৰৰো নিজাকৈ এটা উপকাহিনী থাকে, য'ত চৰিত্ৰবোৰে নিজৰ সৈতে কথা পাতে। সমাপ্তি নামৰ দেৱাল ভাঙি য'ত গঢ়া যায় আৰম্ভণি নামৰ বাট। ৫ মহলাৰ ওপৰৰ এটা আটক ধুনীয়া ফ্লেট। সোমোৱা দুৱাৰখনৰ কাষতে বৰ্ড এখন লিখা আছে, ভাল পোৱাৰ কাঞ্চন, আৰু তলত দুটা বিশেষ নাম। তাৰ পৰা সোমাই বৃহৎ লিভিং ৰুম, তাৰ সোঁফালে পাকঘৰ। পাকঘৰটো পাৰ হৈয়ে এটা গোসাঁই ঘৰ। ৰাধা কৃষ্ণৰ যুগল মূৰ্তি এভাগ আছে। লিভিং ৰুমটোত সন্মুখৰ ফালে আধুনিক সোফা আৰু ৱালত লাগি থকা এখন ডাইনিং। ৰুমটোৰ সিফালে আন এযোৰ সোফা, সন্মুখত প্ৰকাণ্ড টিভিটো। ৰুমটোৰ বাওঁফালে ৩টা ডাঙৰ বেডৰুম আৰু এটা অলপ সৰু ৰুম, মাজত কৰিডৰ। এটা বেডৰুমৰ লগত সংলগ্ন হৈ আছে বেলকনি এটা। সেই বেলকনিটোতে থিয় হৈ তলৰ মহানগৰখন চালে সন্ধ্যা ৰাগিনী বৰুৱাই। হাতত একাপ কফি। অলপ আগতে গা ধোৱাৰ বাবে ভিজি আছে চুলিখিনি। পুৱাৰ ব্যস্ত মহানগৰখন বহুদিনৰ মূৰত দেখিছে তাই। নিজৰ শেষ নোহোৱা PhDৰ কাম আৰু প্ৰখ্যাত কলেজৰ সহকাৰী অধ্যাপিকা সন্ধ্যাই পুৱা এইদৰেই ৰ'বলৈ সময় নাপায়। পিছে আজি তাইৰ ছুটি, সেইবাবে এইকণ সুযোগ এৰিবলৈ মন নাই তাইৰ। পাকঘৰত সহায়িকা মনুৱে বাচন ধুইছে। তাৰ পৰা ভাহি আহিছে দুই এটা শব্দ। কিয় জানো আজি সন্ধ্যাৰ এবাৰ উলটি চাবলৈ মন গৈছে। চাবৰ মন গৈছে 5 বছৰীয়া ইউনিভাৰ্চিটিৰ জীৱনটো। সপোন যেন লগা কাহিনীবোৰ গেটৰ সিপাৰে এৰি সিহঁত আহি সোমাইছিলহি বাস্তৱৰ ক'লা বগা পৃথিৱীখনত। তাৰ পাছত কষ্ট, সংগ্ৰাম, যুদ্ধ, আৰু এতিয়া শেষ জানো হৈছে যুদ্ধৰ। এটা হুমুনিয়া সৰি আহিল তাইৰ। এনেতে ফোনটো বাজিল। বেলকনিত থকা জুলনাখনৰ পৰা ফোনটো আনি কাণত ল'লে। ৰুণ, গাড়ীৰ চাবিটো। জানো, এইটো আৰু নতুন কথা নাই, গৈ আছোঁ ৰ'বা। গাড়ীৰ চাবিটো লৈ এপাৰ্টমেণ্টটোৰ ফালে লিফ্টৰ ছুইচ টিপিলে সন্ধ্যাই। এৰা, নতুন কথা নহয়, তাই ঘৰত থাকিলে এইটো কাম প্ৰায়ে কৰেহি। পৃথিৱীত হেনো সকলো সলনি হয়, কিন্তু এইটো যেন সন্ধ্যাৰ স্বামীৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। অৱশ্যে সলনি নহয় বাবেইতো আমি তাক ভাল পোৱা বুলি কওঁ। গাড়ীখনত ভেজা দি ৰৈ আছে সন্ধ্যাৰ মানুহজন, য'ত তাই সামৰে সমস্ত পৃথিৱী। তাইৰ অনুৰণ, লেবাৰ ইন্সপেক্টৰ অনুৰণ হাজৰিকা। চকুত হাঁহি চাবিটো আগবঢ়াই তাই ক'লে, সদায় কিয় পাহৰা কোৱাচোন? তোমাক চোৱাৰ বাহানা আকৌ। সন্ধ্যাক কঁকালত ধৰি আগুৱাই আনিলেহি। হেত এইটো যা বুলি আঁতৰি আহিল সন্ধ্যা। বিয়াৰ 3 বছৰ হ'ল। এতিয়াও ক'ৰবালৈ সিহঁত মাজে মাজে ঘূৰি চাই আগৰ চঞ্চল সময়বোৰলৈ। অনুৰণক চাবিটো দি ওপৰলৈ আহিল সন্ধ্যা। বেডৰুমত ফোনটো বাজি আছিল অথনিৰে পৰা। সন্ধ্যাই কল বেক কৰিলে। লগে লগে সিফালৰ পৰা চিনাকি মাত। কি মানে, ক'ত মৰি থাক? পুৱা উঠেই ৰোমাঞ্চত লাগি যাওঁ ন দুয়োটা? খিলখিলাই হাঁহি এটাৰে খেলি গ'ল সন্ধ্যাৰ মুখত। সেই মাতটো সন্মুখতে যে সন্ধ্যাই পাহৰি পেলাই নিজৰ সকলো পৰিচয়। 20 বছৰীয়া ছোৱালীজনী হৈ পৰে তাই। কিন্তু ধমকি মাৰি ক'লে, চুপ, ক কিয় কৰিছিলি? বহুত মিছ কৰিছিলোঁ তোমাক জান। শব্দ কৰি হাঁহি উঠিল তাই এইবাৰ। ক'ৰবাত অনুৰণ আৰু তাইৰো যদি অলপ বয়সৰ প্ৰভাৱ পৰিছে। এই ল'ৰাটো এতিয়াও সেই ইউনিভাৰ্চিটিতে যেন পঢ়ি আছে। অভি, শ্বাট আপ, চেঞ্জ নহ'লি আৰু ন? ফোনটোৰ সিপাৰে জোৰকৈ হাঁহি উঠিল অভিমন্যুৱে। অভিমন্যু শৰ্মা, মায়ানগৰী মুম্বাইৰ প্ৰতিষ্ঠিত অভিনেতা। সন্ধ্যা অনুৰণৰ বিশ্ববিদ্যালয়ৰ বন্ধু। সন্ধ্যাৰ অভি,
তোমাৰ কুৰিয়াৰটো পাবগৈ এতিয়া, সেইটো ক'বলৈ ফোন কৰিছিলোঁ। হ'ব, আহিলে ক'ম বাৰু। এৰা, আজিৰ দিনটো বিশেষ এখন কিতাপৰ বাবে, বিশেষ এখন উপন্যাসৰ বাবে, এটা কাহিনীৰ বাবে। দিনটো কাৰো সৈতে ভগাব নোৱাৰে তাই, সেয়ে আজি ছুটি লৈছে। এয়া যে সময় উভতি চোৱাৰ, এয়া সময় ৰহস্যৰ উৰণি খহাৰ। ফোনটো কাটি কামত লাগিছিল সন্ধ্যা। অথনিৰে পৰা কামত লাগি থকা মনুক চাহ একাপ দিলে তাই। খাই থাকোঁতেই কলিং বেল বাজিল। বেলটোৰ লগতে যেন সন্ধ্যাৰ বুকুখনো ধিপিংকৈ উঠিল। সন্ধ্যাই গৈ দেখে অভিয়ে পঠোৱা কুৰিয়াৰটো। তাই লৰালৰিকৈ ঘূৰিলে। ওলাই পৰিছিল এখন উপন্যাস। লেখক স্বৰ্গীয় ময়ূৰকৃষ্ণ বৰুৱা। উফ, বুকুত যেন কোনোবাই শিল এটাহে থৈ গৈছে। স্বৰ্গীয় শব্দটো হাতেৰে এবাৰ মোহাৰি দিলে তাই। খুলি গৈছে অতীতৰ দুৱাৰ। ভাহি আহিছে পানীমূৰৰ সেই কালিকা লগা দিন। ভয়ংকৰ চিঞৰ। লাহে লাহে উপন্যাসখন মেলিলে সন্ধ্যাই। জিলিকি আছে উপন্যাসখনৰ নাম ৰাধা। প্ৰত্যেক মানুহেই নিজৰ সৈতে এখিনি কাহিনী জীৱন দি ৰাখে, লগত দৌৰি ফুৰে উশাহৰ দৰে। নিসংগতাৰ আউসী নিশাত সেই কাহিনীবোৰ জোনাক হয়, কঁপি থকা দুভৰিৰ সঁহাৰি লয়। কেতিয়াবা কোনোবাই কাহিনীবোৰ উলিয়াব পাৰে, কোনোবাই নোৱাৰে। শেষ হৈ উশাহৰ সৈতে। উশাহৰ সিপাৰো থাকে নেকি কাহিনী নাজানো। কিন্তু সেই কাহিনীবোৰত সংগ্ৰাম থাকে। মিলন বা বিচ্ছেদৰ পৰিধি ভেদি কিছুমান কাহিনীৰ সৃষ্টি হয় সমাজৰ বাবে, মানুহৰ বাবে। নিয়মৰ নাম দি, পৰম্পৰাৰ নাম দি এইখিনি মানুহক হেঁচি অহা, শুহি অহা অন্যায়ৰ বিৰুদ্ধে চলে এনে কাহিনী। প্ৰেমৰ শক্তিত ভঙা যায় নিয়মৰ দেৱাল। ৰাধাৰ কাহিনীও তেনেকুৱাই। সমাজৰ অন্যায়ৰ বিৰুদ্ধে এটা প্ৰচণ্ড চিঞৰ হৈ যেন জন্ম লৈছিল ৰাধাৰ। যেন এক বিশেষ উদ্দেশ্য লৈ পৰম পিতাই গঢ়িছে অদম্য সাহসী সেই ছোৱালীজনীক। গকুলৰ যমুনা তীৰৰ সেই আলফুল ৰাধা নহয়, কৃষ্ণৰ প্ৰেমত যি চিৰকাল বিলীন। এয়া লখিমী নৈ পাৰৰ গোবিন্দপুৰৰ ৰাধা, যাৰ হাঁহিত গোবিন্দপুৰত বলে চঞ্চল পছোৱা, যাৰ গৰ্জনত বলে ধুমুহা, যাৰ খোজত ফুলিব খোজা কৃষ্ণচূড়াও লাজত মৰহি যায়। গোবিন্দপুৰ যান্ত্ৰিকতাৰ পৰা বহু দূৰৈত এখন অসমীয়া গাঁও, অসমক ভালপোৱা এজাক মানুহৰ গাঁও। গোবিন্দপুৰত সদায় বহাগ, সদায় শৰৎ। আজিৰ দিনত সপোন যেন লগা এখন সৰগ। সেই গোবিন্দপুৰৰে এটি কোমল পুৱা। গাঁৱৰ গৰখীয়াই গৰুজাক নি লখিমীৰ পাৰৰ এৰাল দি আজৰি হৈছেহে এথোন। গাঁৱৰ স্কুলখনৰ প্ৰথম পিৰিয়ডটো শেষ হৈহে লাগে। হঠাৎ গাঁৱৰে মুখ চোকা বুলি নাম থকা কণমাইৰ ঘৰত হুলস্থুল। ঔ মই ক'তে মৰো ঐ, জুই লাগতি, গলি নে নাই তই? চিঞৰি চিঞৰি গালি পাৰি কণমাই আগচোতাল পায়হি মানে চোতালত ৰজাই থোৱা বগৰীৰ আচাৰৰ বটলটো আধা উদং কৰি দৌৰি পলাল ছোৱালীজনী। গছকি আধা ভঙা কৰি থৈ যোৱা নঙলাডাল মাৰি কণমায়ে আকৌ গোৱাল গালি পাৰিবলৈ লাগিল। এই বাঘৰ আগতেল খোৱা মহতীজনীৰ পৰা একো এটা আগফালে এৰিব নোৱাৰা হ'লো ঐ। আছিলোৱেই মই। পুতুককৈ ভাতৰ চৰুৰ পৰা আহোঁ মানে তাই বেটিয়ে চিলনীয়ে থপিওৱাই দি নিলে ঐ আচাৰখিনি। অত কষ্ট কৰি বনালোঁ, তাই শেষ কৰিলে। ৰহ, এতিয়া যদি মই মাৰক লগাই তোৰ পিঠি ফালিব নোৱাৰোঁ, চাই থাক। অথনিৰে পৰা মাকৰ গালি শুনি শুনি এসময়ত অতিষ্ঠ হৈ জোনাকী আগফালে ওলাই আহিল। কি হ'লনো অ' মাই, কাক ইমান গালি পাৰি আছ? মাকে দুগুণ জোৰেৰে চিঞৰি ক'লে। আৰু কাক? সেই ডাং কাটিজনীক। দেখিছনে আচাৰ সোপা কেনেকৈ চোৰ কৰিলে? জোনাকীয়ে হাঁহি উঠিল সশব্দে। হ'ব দে, তইচোন জানই তাই কেনেকুৱা। জ্বলা জুইত যেন ঘিউহে পৰিল। ফেকা হৈ উঠিল কণমায়ে। কি হ'ব দে, তাইক আজি পিঠি বখলিয়াম মই, চাই থাক। কথাটো কৈ কণমাই ওলাই গ'ল। হাঁহি হাঁহি জোনাকীও ভিতৰ সোমাল। জোনাকীয়ে জানে মাকৰ এই খং যাৰ ওপৰত উঠিছে, তাইৰ মাত্ৰ এটা হাঁহিতেই খং কেনিবা উৰিব। অকল মাকেই নহয়, এই গোবিন্দপুৰৰ সকলোৱেই জানে যিমান দুষ্টালি কৰিলেও তাই গোটেই গাঁওখনৰে প্ৰাণ। নিজৰ ঘৰৰ পৰা ওলাই কণমাই আগবাঢ়িল গোবিন্দপুৰৰ আটাইতকৈ সুন্দৰ হাউলিটোৰ ফালে। এক কথাত ক'বলৈ গোবিন্দপুৰৰ ৰাজপ্ৰসাদ।
গাঁওবুঢ়া তথা মুৰব্বী ধৰ্মনাৰায়ণ হাউলি স্নেহালয়, ধৰ্মনাৰায়ণ চৌধুৰী। গোবিন্দপুৰবাসীৰ বাবে যেন 4,00,000 নাৰায়ণেই স্বৰূপ। দুখীয়াৰ দুখৰ সাৰথি তেওঁ, দুষ্টৰ বাবে মহাকাল তেওঁ। মমতাৰ হাতেৰে তেওঁ গোটেই গাঁওখন আৱৰি আছে। সকলোৰে বিপদ আপদ সকলোতে ধৰ্মনাৰায়ণ সদায় আগত। সেইবাবে গাঁৱৰ সৰু ডাঙৰ ডেকা বুঢ়া সকলোৰে বাবে তেওঁ অভিভাৱক। গাঁৱৰ সকলোৱে তেওঁক দেউতা সম্বোধন কৰে। আধাতকৈ বহু অধিক বসন্ত গৰকি জীৱনৰ ভাটিয়লি সময়ত উপস্থিত হোৱা ধৰ্মনাৰায়ণেও গাঁৱৰ সকলো মানুহকে নিজৰ সন্তানৰ দৰেই মৰম কৰে। এই দুপৰীয়াখন কেনি ওলালি অ' কণমাই? মুখেৰে ভোৰ ভৰাই গৈ থকা কণমাইক দেখি গাঁৱৰ মাঘী দাদায়ে সুধিলে। সাউতকে একেবাৰে উৰণিখন লৈ কণমায়ে ক'লে, এই দেউতাৰ ঘৰৰ পৰা আহোগৈ দৰাইদেউ। আপুনি? নকবি আৰু বুইছ, বোলে 4 আঙুলিয়া খাই বুঢ়াই হিচুকিলেহে যায়। এই ল'ৰাকেইটাক কৈ কৈ অত দিনে নোৱাৰি আজি নিজেই এই ধানখিনি লৈ আনিছোঁ বনাই আনো। কণমায়ে এতিয়াহে মন কৰিলে মাঘী গাইদেৱে ঠেলি ঠেলি অনা চাইকেলখনৰ মাজত মৰাপাটৰ এটা ডাঙৰ বস্তা। এক মুহূৰ্তৰ বাবে কণমাই মাঘীৰ পুতেক বিতুললৈ খং উঠিল। দিনৰ দিনটো সেই সৰু বাপুহঁতৰ দোকানখনতে কেৰম খেলি থাকিব, তথাপি বুঢ়া বাপেকটোক অকণমান সহায় কৰি নিদিয়ে। মাঘী গাইদেউক বাৰু বুলি কৈ কণমাই আগবাঢ়িল। পদূলিটোৰ মুখতে দুফালে দুজোপা দেৱদাৰু, দুয়োজোপাতে কপৌফুল মেৰ খাই আছে। বহাগ আহিলেই এইখিনি গোন্ধে মলমলাই থাকে। তাৰ পৰা দুখোজ গ'লেই সোঁফালে আকৌ বকুল এজোপা। বকুলজোপাৰ কাষতে ভঁৰাল ঘৰটো, বাওঁফালে এজোপা শেৱালি আৰু মোমাই তামোল। মোমাই তামোলজোপাৰ কাষতে গোহালিটো, গোহালিৰ কাষেৰেই কেইবাজোপা দেৱদাৰু শাৰী। বাট চৰাটো শাৰী আহিয়েই চালে চকু উৰোৱা পৰিৱেশ ধৰ্মনাৰায়ণৰ ঘৰৰ। মূল হাউলিটোৰ সন্মুখত নাৰ্জী, অপৰাজিতা, গোলাপৰ শাৰী। নঙলাটো খুলি বুলনি পাৰ হৈ দীঘলীয়া পদূলিটোৰে সোমাই আহিছে কণমাই। দুইফালে থকা খৰিকাজাই আৰু আগতীয়া তগৰজোপাৰ গোন্ধ ভাহি আহিছে বতাহত। মাজে মাজে গোহালিত বান্ধি থোৱা চেউৰীজনীৰ হেম্বালনি। কোনোবাই ঢেঁকী দি আছে হবলা পিছফালে। ঢেংক্লুক শব্দ এটাও শুনিছে। কণমাই দেখোন, কিবা সকামত আহিলি হবলা। বহল বাৰাণ্ডাখনৰ ওচৰ পাওঁতেই পিছফালৰ পৰা কাৰোবাৰ মাত শুনি কণমায়ে ঘূৰি চাওঁতে পোনাৰামক দেখিলে গোহালিৰ পৰা ওলাই অহা। পোনাৰাম ধৰ্মনাৰায়ণৰ ঘৰত থকা বহু বছৰেই হ'ল। তেওঁলোকৰ দূৰ সম্পৰ্কীয়ও হয়। মানুহটোৰ মূৰটো অলপ বেয়া, মাজে মাজে কিবা পাগলামিখনো কৰে। তথাপি গাঁওবুঢ়া দেউতাই তাক মৰম কৰি ৰাখিছে। সিও ইফাল সিফাল কাম কৰি দিয়ে। আছে ৰ সকাম এটা। ঘৰৰ মানুহ আছে নাই অ' পোনা? কণমাইৰ উত্তৰটো ভিতৰৰ পৰা আহিল। আছোঁ আছোঁ, ঢেঁকীশালতে বহি আছোঁ। এটাই জাক, আহা কণমাই। কথা কৈ কৈ ভিতৰৰ পৰা ওলাই আহিছে কুন্তলা, ধৰ্মনাৰায়ণৰ ডাঙৰ বোৱাৰী। তাইৰ শুদ্ধ বগা সাজযোৰলৈ এবাৰ চালে কণমাইয়ে। তেনে কম বয়সতে বগা সাজ মেৰিয়াব লগা হোৱা কুন্তলাক বৰ আদৰ কৰি ৰাখে ধৰ্মনাৰায়ণ দেউতাই। কোলাত তেতিয়া কুন্তলাৰ সৰু ছোৱালীজনী। কোন আহিছে অ' কুন্তলা? এইবাৰ পিছে পিছে ওলালহি মনোহৰা, ধৰ্মনাৰায়ণৰ পত্নী। কণমায়ে উৰণিখন উঠাই ল'লে ঠাউকতে। আচলতে মই মানে কথা এটাৰ কাৰণেহে। কণমাইৰ কথাটো শেষ নহ'লেই হঠাৎ পিছফালৰ পৰা নঙলাডাল খুলি 4জনীমান ছোৱালী সোমাই আহিল হুৰমূৰকৈ। আহিয়েই ফোপাই জোপাই ক'লেহি, কুন্তলা বৰমা, ৰাধাই পানীত জঁপিয়াই দিলে। কুন্তলা, মনোহৰা আৰু কণমায়ে একেলগে চিঞৰি উঠিল, কি? আকৌ এজনীয়ে ক'লে, আমি লখিমীৰ পাৰতে খেলি আছিলোঁ। তাতে কাৰোবাৰ দমৰা এটা আহি পানীত পৰিল। সেইটো বচাবলৈ নদীত জঁপিয়াই দিলে ৰাধাই। কুন্তলা বাগৰি পৰিব ধৰিছিল। কণমায়ে থাপ মাৰি ৰখালে। লগে লগে গোটেই হাউলিটোত হোৱা দোৱা লাগিল। এটাই মুখা খৰকৈ খোজ ল'লে লখিমী নৈৰ পাৰলৈ। চুবুৰীটোত খবৰটো বিয়পি পৰিল। গাঁওবুঢ়া দেউতাৰ নাতিনী লখিমীত পৰিল। বাইদেউ, অ' বাইদেউ, ফোনটো বাজি আছে অথনিৰে পৰা। ঘৰৰ সহায়িকাজনীৰ মাতত কিতাপৰ মাজৰ পৰা ওলাই আহিল সন্ধ্যা। তাইও যে আৰু কাহিনীটোত এনেকৈ সোমাই গৈছে যেন ফোন অহাও গম নাপায়।
হাতত ফোনটো লৈ দেখে অনুৰণে কৰিছে। তাই ৰিচিভ কৰিলে। কোৱা ৰণ, কি হ'ল? গা চা বেয়া নেকি? ইমান সময় ধৰা নাই যে? নাই নহয়, ময়ূৰে কিতাপ এখন আহি পালেহি, পঢ়ি আছিলোঁ। কোৱাচোন। ঠিক আছে, শুনাচোন, আজি মা আহিব, দুদিনমান থাকিব বোলে। তুমি মিঠুৰ হতুৱাই যি বজাৰ কৰিব লাগে কৰাই ল'বা। কথাটো কৈ কাটিলে সি ফোনটো। একে বহাতে ৰৈ থাকিল সন্ধ্যা অলপ সময়। মুখখন এন্ধাৰ হৈ পৰিল তাইৰ। শুনো নুশুনোকৈ বুকু হালি যোৱা মাত এষাৰ যেন তাইৰ কাণত পৰিলহি। গুটি নলগা গছ উভালি পেলোৱাই ভাল। আত্মপ্ৰতাৰণাৰ জানো সীমা নাথাকে? অভিনয়ৰ জানো শেষ নাথাকে? তাৰ সিপাৰে কোৱা নাযায়। কিন্তু সময়ৰ সোঁতত নিজক এৰি দি কেতিয়াবালৈকে হাঁহিব পাৰে মানুহে। এসোপা কথা বুকুত হেঁচি কেতিয়ালৈকে উশাহ ল'ব পাৰে মানুহে। কল্পনাৰ পৃথিৱী সাজি কেতিয়ালৈকে বাস্তৱক উপেক্ষা কৰিব পাৰে মানুহে। তাৰ পাছত ভাবিব নোৱাৰি। কেতিয়াবা ভৱিষ্যতৰ সম্ভাৱনা ইমানেই যে বেছি বিভৎস, তাক মনলৈকো আনিব নোৱাৰি। এইবোৰেই ভাবি বেলকনিৰ জুলনাখনত বহি একেথৰে সন্মুখলৈ চাই আছে সন্ধ্যাই। হাতত এটা আধা জ্বলা চিগাৰেটৰ এষ্টেট পৰি লেতেৰা হৈছে জুলনাৰ তলচোৱা। মাজে ওঠত উৰাই দিছে ধোঁৱাবোৰ। বাইদেউ, আকৌ চিগাৰেট খাইছে আপুনি? সহায়িকা মনুৰ মাতত ভাৱনাৰ সাগৰৰ পৰা আকৌ ঘূৰি আহিল সন্ধ্যা। হাতৰ চিগাৰেটটোলৈ চাই তাই ক'লে, বৰষুণৰ পাছত কেঁচা মাটিৰ গোন্ধ, শেমালি তগৰৰ গোন্ধ, নতুন কিতাপৰ গোন্ধ। ভাল পোৱা সন্ধ্যাই কেতিয়া চিগাৰেটৰ ধোঁৱাৰ গোন্ধৰ মাজত নিজক বিচাৰিবলৈ ল'লে তাইও গম নাপায়। এসময়ত চিগাৰেটৰ গোন্ধ সহ্য কৰিব নোৱাৰিছিল তাই। আনকি তাইৰ বাবে অনুৰণে চিগাৰেট খোৱা একেবাৰেই এৰি দিলে। কিন্তু তাই, জীৱনে কেতিয়াবা এনেকৈ প্ৰতাৰণা কৰে যে নিজৰ ওচৰতে নিজক অচিনাকি যেন লাগে। কেতিয়া প্ৰথম চিগাৰেট মুখত দিছিল সন্ধ্যাই? বিবাহিত জীৱনৰ সেই ভয়ংকৰ ধুমুহাজাক পাৰ হৈ যোৱা কেইদিনমান হৈছিলহে। মানুহৰ কথাৰ হেলবোৰে ভাঙি টুকুৰা কৰিছিল তাইৰ বুকুখন। সন্ধ্যাই যেন যন্ত্ৰৰ দৰে আনি লৈছিল চিগাৰেট। তাৰ পাছত সেই ৰাতি অনুৰণৰ টোপনিৰ পাছতে উঠি আহি ওঠত লৈছিল তাই। আৰম্ভ হৈছিল এখন ধোঁৱাৰ পৃথিৱী। কাহি অৱস্থা বেয়া হৈছিল তাইৰ। অনুৰণে উঠি আহি সেই অৱস্থাত দেখি তাইক স্তম্ভিত হৈ গৈছিল। হাতত জ্বলা চিগাৰেট, আউলি বাউলি চুলিৰে কান্দি চকুপানীৰে গাল তিয়াই ধোঁৱাৰ মাজত এইজনী কি সঁচাই তাইৰ সন্ধ্যা? কিমান অচিনাকি, কিমান বেলেগ, কিমান কষ্ট পালে সন্ধ্যাৰ দৰে এজনী ছোৱালী এনেকুৱা হৈ যাব পাৰে? অনুৰৰ নিজৰ ওপৰতে খং উঠিছিল। কিয় পৰা নাই সি সন্ধ্যাক আৱৰিব? খুব কষ্টৰে মাতিছিল সি, ৰোণ। তাক দেখি চেপি ওলোৱা কান্দোনবোৰৰ পাৰ ভাঙিছিল সন্ধ্যাৰ। মই নোৱাৰো ৰণ, মই আৰু নোৱাৰো। একো নকৈ মাত্ৰ বুকুৰ মাজত সাবটি লৈছিল সি সন্ধ্যাক। ওৰে ৰাতি বেলকনিৰ চোফাখনত কটাই দিছিল দুয়ো। অনুৰণৰ কোলাত সৰু ছোৱালীজনীৰ দৰে টোপনি গৈছিল তাই। পিছদিনা পুৱা অনুৰণ অফিচলৈ যোৱা নাছিল। পুৱা ব্ৰেকফাষ্টৰ পাছত সন্ধ্যাৰ হাতত ধৰি বৰ আকুলতাৰে কৈছিল, তুমি কেতিয়াবা হেৰাই গ'লেও মই বিচাৰি আনিব পাৰিম সন্ধ্যা। কিন্তু তুমি এনেকৈ সলনি হৈ গ'লে মই কি কৰিম কোৱা? সেই সৰাফুল ভাল পোৱা জোনাক ভাল পোৱা ছোৱালীজনীক মোৰ পৰা কাঢ়ি নিনিবা সন্ধ্যা। যিকোনো মূল্যৰ বিনিময়ত তোমাক হেৰুৱাব নোৱাৰিম মই। অনুৰণৰ সেমেকা চকুযোৰ দেখি মুখেৰে একো ক'ব পৰা নাছিল তাই। আৰু নাখাম বুলি অনুৰণক কথাও দিব পৰা নাছিল। কিন্তু নিজক সামৰিবলৈ চেষ্টা কৰিছিল। লাহে অন্তৰ্মুখী হৈছিল তাই। বাহিৰে সকলো ঠিকে আছে। অনুৰণৰ লগত হাঁহিছে, ধেমালি কৰিছে, আগৰ নিচিনাকৈ আছে। কিন্তু ভিতৰি দহিছে, ভাঙিছে, কোনেও নজনাকৈ অনুৰণেও। তেনে মুহূৰ্তত কেতিয়াবা হাতত তুলি লৈ চিগাৰেট। অনুৰণে কওঁ বুলিও ক'ব নোৱাৰে একো। তাৰে কষ্টখিনি সি যে অনুমানো কৰিব নোৱাৰে। লাহে সিও এৰাই চলে এই বিষয়টো। মাত্ৰ যিমান পাৰে মৰমেৰে সামৰে তাইক। আজিও সেয়ে চিগাৰেট হুপিছিল সন্ধ্যাই। লাহে পাতল হৈ আহিছিল চিন্তাবোৰ। সাময়িকভাৱে হ'লেও ধোঁৱাবোৰে খেদি পঠাইছিল চিন্তাবোৰক।
এনেতে হঠাৎ মনুৰ কথাত অপৰাধ বোধ হ'ল তাইৰ। চিকাৰটো হাতৰ পৰা দলিয়াই দি তাইক ক'লে, মা আহিব, অলপ বজাৰ কৰিব লাগিছিল, মিতুক মাতি দিবাচোন। সন্ধ্যাৰ কথা শুনিয়েই মনুবায়ে মুখখন কোচাই উঠিল। ইচ, হ'ল আৰু কেইদিনমানলৈ। আৰু কিবা কিবা ভোৰ ভৰাইছিল বাইজনী ওলাই যোৱা ৰুমটোৰ পৰা। সন্ধ্যাই একো নক'লে। ক'বওনো কি? ৰণমাক অহাৰ কথাটো লৈ তাই নিজৰ বুকুখনো কঁপি থকা নাই জানো? তথাপিহে ঈশ্বৰকে খাটিলে। অলপ পাছত মিতু ওলালহি। সন্ধ্যাই বজাৰৰ দীঘল লিষ্ট এখন দি পঠালে। অননৰ মাকে ব্যৱহাৰ কৰা টুথপেষ্টটোৰ পৰা শাক পাচলি, তেওঁ ভাল পোৱা ধূপ, একো বাদ নপৰিল। তাক পঠিয়াই সন্ধ্যাই নিজেও কামত লাগিল। আলহী থকা ৰুমটো নতুনকৈ সজালে। বিছনা কাপোৰখন সলাই বগা ৰঙৰ এখন নতুন কাপোৰ পাৰিলে। তাৰ লগতে মিলাই পৰ্দা কেইখনো। চুকৰ টেবুলখনত প্ৰান্তিক, গৰিয়সী আদি আলোচনী কেইখনমান থলে। গোটেইবোৰ কৰি অতাই মানে 2 ঘণ্টামানেই লাগিল। বাইক ভাতত লাগিবলৈ দিয়ে সন্ধ্যা আকৌ বাথৰুমত সোমাল। কাম কৰি কৰি গোটেইজনী ঘামি শেষ। আকৌ এবাৰ গাটো ধুব লাগিব। শ্বাৱাৰটো খুলি দিলে তাই। হুৰহুৰাই নামি অহা পানীখিনিয়ে তাইৰ উদং শৰীৰটোৰ নিৰাজ চুমা যাচি গৈছে। এবাৰ বাথৰুমৰ আইনাখনত নিজকে চালে সন্ধ্যাই। সকলো আছেতো তাইৰ। এটা কমনীয় শৰীৰ। তাৰ পাছতো যে তাই অসম্পূৰ্ণ মানুহৰ দৃষ্টিত। এবাৰ পেটটোত হাত ফুৰালে তাই। শ্বাৱাৰৰ পানীখিনিৰ লগত মিলি গৈছে সন্ধ্যাৰ চকুৰ পানীৰ টোপালকেইটা। বাইদেউ, এয়া বজাৰ দেই। গাটো ধুই আহি মূৰটো ফণিয়াই থাকোঁতেই মিতু পালেহি। বাইজনীয়ে বস্তুবোৰ সামৰি ভাত বাঢ়িলে। সিহঁতক খাবলৈ কৈ সন্ধ্যা অনুৰ নহালৈ ৰ'ল। সি পাবহিয়েই। অথনিৰ আধা পঢ়া কিতাপখন লৈ সন্ধ্যা আকৌ বেলকনিতে বহিল। আকৌ মেলি ল'লে ময়ূৰৰ ৰাধা। খবৰটো শুনি যিয়ে যেনেকৈ পাৰি দৌৰিছে লখিমীৰ পাৰলৈ। যাবৰে কথা, গাঁওবুঢ়াৰ নাতিনী ৰাধা সকলোৰে আদৰৰ। অৱশ্যে অকল গাঁওবুঢ়াৰ নাতিনী বুলিয়েই নহয়, ৰাধাক যিমান যি গালি পাৰিলেও ঘপকৈ যিকোনো কামতে ৰাধাকেই কাষত পোৱা যায়। সেইটো সকলো গয়াই জানে। কাৰোবাৰ ঘৰত বোলে বিয়া, পাকঘৰৰ পৰা ৰভাঘৰলৈকে সকলো দায়িত্ব ৰাধাৰ। কাৰোবাৰ কিবা কাজিয়া লাগিছে, সমাধান ৰাধা। কাৰোবাৰ বেমাৰ, ডাক্তৰৰ ওচৰলৈ নি ঘৰৰ দায়িত্বলৈকে ৰাধা। কোনোবা গয়াৰ লগত কিবা অন্যায় হৈছে, কোনোবা মাটিৰ সুদখোৰ মহাজনে অত্যাচাৰ কৰিছে, তাৰো সমাধান ৰাধা। মুঠতে ৰাধা নোহোৱাকৈ গামৰ পাত এখিলাও নলৰে। সেইবাবে ৰাধাক কেতিয়াবা গালি দিব পাৰে, কিন্তু তাইক কোনেও বেয়া পাব নোৱাৰে। গোবিন্দপুৰৰ আটাইতকৈ উৎপতীয়া এই প্ৰাণীটোৱে গোটেই গাঁৱৰ ৰাইজকেই আৱৰি ৰাখে। লখিমীৰ পাৰত ৰাইজৰ ভিৰ। ইচ ইচ, আচ আচ শব্দ দুই এটা ভাহি আহিছে জুমটোৰ পৰা। পানীৰ মাজত কিহবাৰ বুৰ। এনেতে কুন্তলা দৌৰি গৈছে। পাছে পাছে মনোহৰা আৰু কণমাই। সিহঁত গৈ পানে মানে মাৰুতি ভেন এখন ৰলহি। ধৰ্মনাৰায়ণ চৌধুৰী নামি আহিল প্ৰথমে। গাত এটা ডাঠ পাঞ্জাবী চোলা আৰু গেৰুৱালৈকে পৰা ধুতি। গাত মেৰিয়াই লৈছে এখন এৰীয়া চাদৰ। চাদৰখন এক বিশেষ কাইদাৰে পাক মাৰি ভৰিৰ জোতাৰে শব্দ কৰি আগুৱাই অহা ধৰ্মনাৰায়ণৰ লগত তেখেতৰ দ্বিতীয় পুত্ৰ বৈকুণ্ঠ চৌধুৰী, অঞ্চলটোৰ প্ৰখ্যাত ব্যৱসায়ী। ধৰ্মনাৰায়ণৰ সৌষ্ঠৱ বৃদ্ধিত বৈকুণ্ঠৰ অনেক অৱদান আছে। নামী দামী মানুহো চূণ পৰা যেন হৈ পৰে তেওঁৰ সন্মুখত। দৈনিক গাড়ীতে কাৰখানালৈ অহা যোৱা কৰে বৈকুণ্ঠই। দেউতাকে দুই এবাৰ চহৰত ঘৰে মাটিয়ে কিনাৰ কথা কৈছিল যদিও তেওঁ গোবিন্দপুৰ এৰি নাযায়। অৱশ্যে বৈকুণ্ঠ বুলিয়েই নহয়, যিয়ে এবাৰ গোবিন্দপুৰলৈ আহে সিয়েই ইয়াৰ মোহ এৰিব নোৱাৰে। তাতে পত্নী সাদৰীও ইয়াতেই থাকে। নিজৰ বায়েকৰ দৰে ভবা জায়েক তথা ঘৰৰ ডাঙৰ বোৱাৰী কুন্তলাক এৰি সাদৰীও চহৰলৈ যাবলৈ সাজু নহয়। দেউতা, দেউতা চাওকচোন, তাই ডুবিব এতিয়া পানীত। দেউতাক কিবা এটা কৰকচোন। কুন্তলা আহি যেন শহুৰেকৰ ভৰিতে পৰিব। বৈকুণ্ঠই পানীলৈ যাবলৈ সাজু হৈছিল। গোট খোৱা মানুহখিনিয়েও হুলস্থুল লগাইছে। এনেতে ধৰ্মনাৰায়ণে গলগলীয়া মাতেৰে ক'লে, কোনো পানীত নানামিবি। তাই ধৰ্মনাৰায়ণৰ নাতিনী, পানীত ডুবি মৰিব পৰা নহয়। লখিমী নৈয়ে চৌধুৰী বংশৰ তেজৰ গোন্ধ চিনি পাই। চাই থাক,
তাই নিজে ওলাই আহিব। কথাটো শেষ হ'ল কি নহ'ল, হুৰকৈ শব্দ এটা হৈ পানীত লাহে লাহে ওলাই আহিল ছোৱালী এজনী। মাখনহেন গালকেইখনত লিপিত খাই পৰিছে চুলিকেইডাল। চাদৰ কোচ খাই ওলাই পৰিছে পেটৰ কিছু অংশ। কঁকাললৈকে বৈ পৰা চুলি কোচাই অজগৰৰ দৰে মেৰিয়াই আছে তাইক। ছোৱালীজনীৰ কোলাত তেনেই এটা সৰু দামুৰী পোৱালি। লাহে লাহে পাৰলৈ উঠি আহিল তাই। চাদৰৰ পৰা টোপ টোপকৈ পৰি আছে পানীৰ টোপাল। গেৰুৱালৈকে পৰা মেখেলাখন বোকাত লেও খাই আহিছে। এনেতে কণমায়ে দামুৰীটোলৈ চাই চিঞৰি উঠিল, হাৰে, এইটোচোন আমাৰ ঘৰৰতো, কালি জগিছিলহে। হে ঈশ্বৰ, আইজনীও তই নথকা হ'লে কি হ'ল হৈ আজি। ৰাধাই একো নকৈ দামুৰীটো কণমাই ফালে আগবঢ়াই দিলে। কুন্তলা দৌৰি গৈ জোকাৰি দিলে ৰাধাক। কিমানবাৰ বুজাব লাগে তোক, ডাঙৰ হৈছ, তাতে ছোৱালী মানুহ, অলপ সাৱধানে থাক। নাই, তাইৰ একো কাণষাৰ নাই, অকল তলৌ তলৌকৈ ঘূৰি ফুৰিবি, ব'ল আজি ঘৰলৈ। কুন্তলাই আৰু কিবা ক'ব খুজিছিল। এনেতে ধৰ্মনাৰায়ণ আগুৱাই গ'ল। গাত থকা এৰীয়া চাদৰখন মেৰাই দিলে ৰাধাৰ গাত। পৰম সন্তোষৰ হাঁহি এটাৰে ক'লে, ব'ল। কুন্তলা আৰু মনোহৰাও তেওঁলোকৰ গাড়ীতে উঠিল। ধূলি উৰুৱাই গাড়ীখন যোৱাৰ পাছত লাহে লাহে জুমটো ভাঙিল। ময়ূৰৰ উপন্যাসখন আহিল নেকি? হঠাৎ মাতটো শুনি ঘূৰি চালে সন্ধ্যাই। অনুৰণ আহি ৰৈ আছে পিছফালে। মূৰ দুপিয়াই কিতাপখন আগুৱাই দিলে তাই। এবাৰ কিতাপখনত হাত বুলাই বুকুত হেঁচি ধৰিলেহি। বুকুখন গধুৰ হৈ গ'ল সন্ধ্যাৰ। কথাটো সলাবলৈকে তাই ক'লে, মা কেইটামান পাবহি? কিতাপখন মেজত থৈ অনুৰণৰ উত্তৰ, আজি ৰাতি আহিব চুপাৰত, ৰাতিপুৱা পাব আৰু, লগত ওচৰৰ ভাইটি এটা। হঠাৎ আহিল যে মা, কিবা কথা? হাতঘড়ীটো খুলি খুলি অনুৰণে ক'লে, নাজানো, কিবা বিশেষ কথা হেনো। গম্ভীৰ হৈ গ'ল সন্ধ্যাৰ মুখখন। অনুনৰ মাকৰ বিশেষ কথা কি হ'ব পাৰে, তাই ভালকৈয়ে জানে, বুজে। চাৰ্টৰ বুটাম খুলি থকা অনুনৰ বাহুত পিছফালৰ পৰা ধৰি এবাৰ সন্ধ্যাই ক'লে, ৰুণ, আমি মাৰ প্ৰস্তাৱটো আকৌ ভাবি চোৱা উচিত নেকি? সন্ধ্যাৰ হাতখন নিজৰ মাজলৈ টানি নি অনুৰণে ক'লে, একেটা কথাই সদায় কোৱাটো জৰুৰী নেকি সন্ধ্যা? শুনা, মই জীৱনত পৃথিৱীৰ আটাইতকৈ বেয়া কামটো কৰিব পাৰিম, কিন্তু তোমাক এৰিব নোৱাৰিম, তোমাক কষ্ট দিব নোৱাৰিম, তুমি নিজে ক'লেও নোৱাৰিম, মোৰ শপত। এইবোৰ কথা আৰু নক'বা। লগে লগে সিটো ৰুমলৈ গুচি গ'ল অনুৰণ। সন্ধ্যাই জানে তাৰ খং উঠিছে। তাৰ খং উঠিলেও তাইক টানকৈ ক'ব নোৱাৰে সি। তাইৰ ওচৰত মৰম আকলোৱা হৈ পৰে সি। কাৰোবাৰ ভাষাত তাই বেটিয়ে বেজালি কৰি বান্ধি ধৰে ল'ৰাটোক। চকুপানী এটুপি বাগৰি আহিল সন্ধ্যাৰ। প্ৰিয় শ্ৰোতাসকল, কৌশিক নন্দন বৰুৱাৰ ৰাধাৰ এয়া আছিল প্ৰথম অধ্যায়।